এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে এইখন অসমত। হয়, ক'ব ওলাইছোঁ আজি উমৰাংচুত সংঘটিত হোৱা সেই শিহৰণকাৰী ঘটনাটো। সেই ভিডিঅ'টো সম্প্ৰচাৰ হৈছে, সেই বাতৰিটো সম্প্ৰচাৰ হৈছে। এতিয়া সকলো সংবাদ মাধ্যম গৈ তাত উপস্থিত হৈছে আৰু তেওঁলোকৰ নিজৰ নিজৰ সংবাদ প্ৰতিষ্ঠানসমূহত তেওঁলোকে বাতৰি আকাৰে প্ৰকাশ কৰিছে। হয়, যিটো ঘটনা আপুনি মই কল্পনা কৰিব নোৱাৰোঁ। মানুহে পেটৰ তাড়নাত পৰি কাম কৰিবলৈ ওলায়, ঠিক তেতিয়া মানুহে কি কাম কৰিছে কি নাই কৰা সেইসমূহ উপলব্ধি নকৰে। কেৱল তেওঁলোকে নিজৰ জীৱনটোক বা নিজৰ সংসাৰখনক চলাবৰ কাৰণে তেওঁলোকে সেই কামসমূহত তেওঁলোক জড়িত হৈ পৰে। ঠিক তেনেকুৱা এটা ঘটনা ডিমা হাছাও জিলাৰ উমৰাংচুৰ ৩ কিলোত যি কয়লা খনি আছে, এই কয়লা খনিত কয়লা খনন কৰি আছিল কেইগৰাকীমান শ্ৰমিকে আৰু সেই সময়তে সংঘটিত হৈছে এই ভয়ানক ঘটনাটো। যোৱাকালি উমৰাংচুৰ যিটো কয়লা খনি, সেই কয়লা খনিত আবদ্ধ হৈ পৰিছিল বহুকেইজন যুৱক অৰ্থাৎ শ্ৰমিক। তেওঁলোকে কাম কৰি থকাৰ সময়ত সেই কয়লা খনিৰ ভিতৰত পানী ভৰ্তি হৈ পৰিছিল আৰু তাৰ পিছতেই তেওঁলোক আবদ্ধ হৈ পৰিছিল সেই ভয়ানক কয়লা খনিত। আৰু তাৰ লগে লগেই তেওঁলোকক উদ্ধাৰ অভিযানৰ কাৰণে ব্যৱস্থা কৰা হৈছে যদিও যিহেতু এতিয়াও তেওঁলোকৰ মাজত কিমানজন আছিল তাৰ কোনো সঠিক তথ্য প্ৰমাণ দিব নোৱাৰাৰ বাবেই এতিয়া কেইগৰাকীমানক উদ্ধাৰ কৰিছে যদিও আৰু বহুকেইজন তাত থকাৰ আশংকা কৰি থকা হৈছে। ইতিমধ্যে SDRF বাহিনী আৰু ভাৰতীয় সৈন্যসকল তাত গৈ উপস্থিত হৈছে আৰু তেওঁলোকক উদ্ধাৰ অভিযানৰ কাৰণে ব্যৱস্থা কৰি থকা দেখা গৈছে। আপোনালোকে চাওক, এয়া স্ক্ৰীণত মই দেখুৱাই আছোঁ, এয়া হৈছে উমৰাংচুৰ ৩ কিলোত থকা সেই কয়লা খনিৰ দৃশ্য। এক শিহৰণকাৰী দৃশ্য। এয়া এক জিয়া ছবি, য'ত দেখিছে এয়া উদ্ধাৰ অভিযানৰ কাৰণে তেওঁলোকে অভিযান চলাই আছে যদিও এতিয়াও বহু যুৱক সেই ঠাইত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। আচলতে ক'ব লাগিব যে সেইকাৰণেই মই আপোনালোকক কৈছোঁ যে এয়া এক শিহৰণকাৰী ঘটনা। কাৰণ মানুহে নিজৰ জীৱনটো, নিজৰ সংসাৰখন চলাবৰ কাৰণে কেনেকৈ কি কাম কৰিব তাৰ কোনো সন্ধান বিচাৰি নাপায়। এনেকৈ বহু শ্ৰমিকে আহি এইসমূহ কামত জড়িত হৈ পৰে আৰু তাৰ পিছতেই এনেকুৱা ধৰণৰ নভবা ঘটনা কিছুমান ঘটি যায়, যাৰ জৰিয়তে এতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ মাজত কান্দোৰৰ ৰোল। এয়া এক জিয়া ছবি। হয়, শুনক, আপোনালোকক শুনাব বিচাৰিছোঁ অসমৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলত সম্প্ৰচাৰ হোৱা কিছু বাতৰিৰ কিছু দৃশ্যাংশ আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। সেই ঘটনাটোত সম্পূৰ্ণ প্ৰত্যক্ষভাৱে দেখা এজন যুৱকৰ মুখেৰে আপোনালোকে শুনক কিমান ভয়ংকৰ আছিল সেই ঘটনাটো। যোৱাকালি পাছ আহি পেলাই ইয়াতে সোমাইছিলে, আমিও সোমাইছিলে। মোটেতো ২০-২৫ জন মান হ'ব, ৩০ জন মান হ'ব। অঁ, বাকীখিনি ২০ জন মানটো উঠিব পাৰিছে যেন। তলতো মানে পানী একদম বাৰে ক'ত পৰা বম নিচিনা পুতি পেলাই আহিছে। অঁ, একে অহাৰ লগে লগে গ্ৰাউণ্ডটো ভৰ্তি হ'ল। তাৰপিছত তোৰ ৩০০ ফুট তলত ৩৩০ ফুট না কিমান বা আছে তোৰ দহটো। তাৰপিছতো গাত যায় না, এনেকৈ পানী ভৰ্তি গ'ল একে পুতাৰ লগত লগত বা ২৫০ মান হৈছে, ২৫০ মান ফুট হ'ল। অঁ, বাকীখিনি থাকি আছে। ৯জন মানে এনেকুৱা হ'ব, আমি বেছি গম পোৱা নাই না। আমিও সোমাইছিলে, বাচি আহিছে যেনে তেনে। ইয়াত ৱায়াৰ আছে, তাঁৰ আছে আৰু কিবা পাইপ আছে না, মটৰ পাইপত ধৰি পেলাই এনেকুৱা এনেকুৱা ক'তবা ধৰিছে, ক'তবা বাচিছে আৰু চবেই এনেকুৱা। বাকীখিনিতো আৰু পানীৰ লগত একে লৈ গৈছে, বেলেগ পালে বেলেগ গাঁতত লৈ গ'ল। এনেকুৱা স্পীড আহিছে কাৰেণ্ট নিচিনা।
কালি ফ্ৰেণ্ডছ আপোনালোকে শুনিছে এইজন যুৱকে আচলতে সেই ঘটনাটো প্ৰত্যক্ষ কৰিছিল আৰু তাৰ পিছতেই সংঘটিত হৈছিল এই ভয়ানক ঘটনাটো আৰু এতিয়া বৰ্তমান যিসমূহ যুৱক বা শ্ৰমিক তাত আবদ্ধ হৈ আছে বা মৃত্যুমুখত পৰিছে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ মুখেৰে শুনক আচলতে এতিয়া তেওঁলোকে কি কৰিব মোটা আছে ইয়াতে যোৱাকালি কাম কৰিব আহিছিলে চৰত গৈয়াৰী যোৱাকালি গম পাইছে 10 বাজি দিনত তাৰ লগত কাম কৰাত আছিলে সি বাচি পেলাই আহিছে সঞ্জয় ব্ৰহ্ম যেনে তেনে বাচি আহি আছে সোমবাৰে কিমান 1.5 ঘণ্টামান হৈছে বুলি কৈছে মই ইমান ভালকে নাজানো আজি নহয় যোৱাকালি মই ইমান এটা নাজানো না গাঁৱৰ সময় এজন ইয়াতে থাকি আহিল লগৰ এজন সিহঁতে দুজনে গৈছিলে একেলগে এজন থাকি আহিল ইয়াতে ভিতৰত মোৰ স্বামী হয় ওলাই আহিলে এয়া শুনিলে এয়া হৈছে সেই ঠাইত আবদ্ধ হোৱা শ্ৰমিকৰ পৰিয়ালৰ লোকৰ নিজৰ মুখৰ ভাষ্য আৰু এতিয়া এওঁলোকক সংস্থাপন বা এওঁলোকে নিজৰ পৰিয়ালটোক কেনেকৈ চলাব সেয়াক লৈ এতিয়া চিন্তিত হৈ পৰিছে এখন সাংঘাতিক দুখৰ ছবি সো ফ্ৰেণ্ডছ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক পুনৰ এনেকুৱা ধৰণৰ ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হ'ম আপুনি যদি মোৰ ইউটিউব চেনেলত প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপুনি যদি ফেচবুক পেজত চাই আছে তেনেহ'লে পেজখন ফ'ল' কৰি দিব পুনৰ লগ পাম ধন্যবাদ জয় অসম জয় হিন্দ